নারী নির্যাতন বন্ধ করো, নারী নির্যাতন বন্ধ করো। আজি কলিকতাত যেটো ঘটনা হল পশ্চিমবঙ্গ সেটোৰ কাৰণে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছো, যেহেতু আমি নাৰী সুৰক্ষা বিচাৰো। নাৰীৰ ওপৰত ইমান অত্যাচাৰ হৈ আছে, নাৰীৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে, সেইকাৰণে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছো। সেইকাৰণে আমি এইটো আইনৰ মানে উচিত শিক্ষা দিব লাগে, আইনৰ তৰফৰ পৰা এইটো যাতে আইনে যাতে সিহঁতক ফাঁচি দিয়ে সেইটোৱে আমি বিচাৰো। সেইকাৰণে আমি ৰাজপথত ওলাই আহিছো। আৰু নাৰী সুৰক্ষা আমাৰ হ'ব লাগে, নাৰী সুৰক্ষা সুনিশ্চিত হ'ব লাগে। নাৰী কিয় এনেকুৱা হ'ব লাগে, নাৰী কিয় এনেকুৱা অত্যাচাৰ কৰি আছে, গতিকে নাৰী সুৰক্ষা আমাৰ খুব দৰকাৰ। সেইকাৰণে আমি ৰাজপথত ওলাই আহি নাৰীৰ সপক্ষে আমি শাস্তি দিব লাগে। আৰু কথাটো হ'ল শাস্তিটো এনেকুৱা হ'ব লাগে যে এইটো দৃষ্টান্তমূলক হৈ থাকে, কিয়নো আমি য'তে ত'তে আজিকালি এইটো কথা শুনি থাকো যে ছোৱালীবিলাকক এনেকে কৰি আছে। আৰে ছোৱালী মানে কি এইটো ভোগ্য পণ্য বস্তু নেকি? আমাৰ ছোৱালী মাতৃ হয়, ভণ্টি হয়, ছোৱালী হয়, মা হয়, বোৱাৰী হয়। তেনেহলে আমাৰ এই মহিলাৰ কাৰণে কিবা তেখেতৰ ঘৰত কিবা মা বোন নাই নেকি? এনেকে যে হৈ থাকে। সেইকাৰণে আমি এইটো পদক্ষেপ লৈছো। আমি গোটেই মহিলা, আমাৰ গৌৰীপুৰৰ গোটেই মহিলা আমি একলগ হৈ আমি বাটত ওলাই আহিছো যে আমি আমাৰ মহিলাৰ তৰফৰ পৰা আমি এইটো জনগণক এইটো বুজাব খুজিছো যে আমাৰ জনগণক আমি এইটো বুজাব খুজিছো যে নাৰীক ইমান কিন্তু আপোনালোকে সহজকে নলব। আমি নাৰী মা শক্তি, আমাক ইমান সহজকে ললে আমি ঘৰত থাকো কাৰণে আমি মা হৈ নিজে নাখাই আমি ল'ৰা খুৱাও, কিন্তু এইটো আমাৰ কমজোৰি বুলি ভাবি নলব। আমাক যদি বাটত একবাৰ ওলাই আহিব লাগে তেনেহলে কিন্তু ল'ৰাহঁতে পিছত ভাবিব লাগিব। আমাৰ মহিলাক সন্মান দিব লাগিব। সন্মান যদি নিদিয়ে তেনেহলে আমিও কিন্তু এনেকুৱা ৰাস্তা ল'বলৈ বাধ্য হ'ম। এইটো কাৰণতে মই প্ৰথমতে এটা কথা ক'ব বিচাৰিছো যে আমাৰ অসম চৰকাৰ আৰু আমাৰ পুলিচ প্ৰশাসনক আমি প্ৰথমতে ধন্যবাদ জনাইছো, কিয়নো আমাৰ অসমত যেইটো 3টা পৰপৰ ঘটনা আমি চাইছো, দোষীক কিন্তু লগেই ক'ব পাৰো আমি ধৰি শাস্তি এটা দিছে। এইটো হয়, কিন্তু চৰকাৰে আৰু অলপ বেছিকে ডাঠকে কঠোৰ হ'ব লাগিব। আমাৰ ছোৱালীৰ কাৰণে আমি যেটো মানে এতিয়া এটা মানে লেক ফিল কৰিছো, যে আমাৰ অনুভৱ কৰিছো যে আমাৰ মহিলাৰ কাৰণে পুলিচৰ মানে থানাত এটা মহিলা ইউনিট হ'ব লাগে, যেটো আমাক ৰাতি দিনে আমি ফোন যেতিয়া তেতিয়া জোৰ পৰা কৰিব লাগে। এইটো আমাৰ এটা বহুত ইম্পৰ্টেণ্ট একটা মেটাৰ হৈ আছে যে মহিলা পুলিচৰ মানে যাব অলপ টান পায়। যদি আমাৰ নাই আমাৰ মহিলা ইউনিটে এটা হ'ব লাগে, যি নাম্বাৰটো আমি গোটেই মহিলাক তাতে সাৰ্কুলাৰ কৰি দিব লাগে, যি নাম্বাৰত আমি যেতিয়া তেতিয়া ফোন কৰিলে যাতে মহিলা পুলিচে আহি আমাক সুৰক্ষা দিব পাৰে। কৈ আছো পুৰা সমগ্ৰ বিশ্বৰ কাৰণে কৈ আছো, মই যেটো হৈ আছে এইটো বন্ধ কৰিব লাগে। আর পুলিশে যদি নোৱাৰে তেনেহলে আমার আগত ওলাই দিও, পাবলিকের হাতত ওলাই দিও। আমি যেটো করা লাগে আমি কৰিম, ওপেন ফিল্ডতে কৰিম আমি, কিন্তু এনেকে মুখ বুজি ঘৰত নাথাকো। আমি রান্ধা বাড়া কৰো, আমার ছোৱালী আমি নিজে মানে সেফটি নহয়, ক'ত যাম আমি কততে সেফটি নহয়। সেই কাৰণে আমার প্রোটেকশন খুব দরকার। আজি হেমন্ত বিশ্ব শর্মা আজি অসমত কিবা হলে এটা স্টেপ লয়, কিন্তু মমতা ব্যানার্জি তো এটা নলয়। মমতা ব্যানার্জি ডাইরেক্ট কৈ আছে সুইসাইড, এটা তো কোনো সুইসাইডে নহয়, এটা প্রি প্ল্যানিং গ্যাং রেপ। এইটো কেনেকে হ'ব? এইবিলাক যদি এইটো নহয় তেনেহলে আমি এনেকে রাজ্য জুড়ে এনেকে আমি হরতাল করিয়ে থাকিম, আন্দোলন করিয়ে থাকিম, মিছিল করিয়ে থাকিম, কিন্তু আমার ন্যায় লাগে, আমার সুরক্ষা লাগে, ন্যায় লাগে। আমার রেপিস্ট বিলাকক খুন্দাই মারিব লাগে, হিংস্র জন্তু জানোয়ারের আগত দিব লাগে। যেনেকে মমিতা দেৱনাথক খুন্দাই খাইছে আৰু বহুত নাৰীয়ে এনেকে অসহ্য এনেকে যন্ত্ৰণা পাই মৰিছে। আৰু বেলেগ ছোৱালীকো এনেকে কৰিছে, সৰু বাচ্চাকো কৰিছে, নাবালিকাকো কৰিছে। আমি এইবিলাকৰ প্ৰটেকশ্যন চাওঁ।